ৰাতি ডাঙৰ বৰষুণ আহিছে, বতাহ আহিছে, মানুহৰ তামোল গছ ভাঙিলে, কঁঠাল গছ ভাঙিলে, লাইন তার ছিঙি দিলে, গছ গছনি ভাঙি ৰাস্তাবোৰ চব ব্লক হৈ গ'ল। ইয়াতে কোনো প্ৰশাসন অহা নাই, খা খবৰ লোৱা নাই। এইটো হাওৰাঘাট, এইটো এমলে সমষ্টি হয়। যিখিনি আমাৰ ৰাইজৰ বা গাঁৱৰ ক্ষতিপূৰণ বহুতখিনি হৈছে, কিন্তু চৰকাৰক আমি আশা কৰোঁ যে আমাৰ ভাই বন্ধু, দুখীয়া ভাই বন্ধুৰ ঘৰ বাৰী টিং চিং উৰি গ'ল, লাইন খুঁটিবোৰ ছিঙি গ'ল আৰু গছ গছনিয়ে ৰাস্তাবোৰ ব্লক কৰি দিছে। সেইটো কাৰণে আমি চৰকাৰৰ ফালৰ পৰা কিছু সাহায্য পাবলৈ আমি ঘোষণা কৰোঁ বা আশা কৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।